নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ বুকত থকা লেসন 3 ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰাংক। এই লেসনটোৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু লাইন বাই লাইন এছামিছত ট্ৰান্সলেট কৰি লিখি দিছোঁ আৰু কোৱেশ্যনৰ এনসাৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। এক্টিভিটিছত থকা 1 নম্বৰত আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াৰ মানে হৈছে আমি দেখোঁ আহা আমি কিমানখিনি পাঠটো বুজিছোঁ, সেই হিচাপত এনসাৰখিনি কৰিব লাগিব। এই নম্বৰত আছে হোৱেৰ ৱাজ এনি ফ্ৰেংক ফ্ৰম। ইয়াৰ মানে হ'ব এনি ফ্ৰেংক ক'ৰ পৰা আছিল। এনসাৰ এনি ফ্ৰেংক ৱাজ ফ্ৰম দ্য নেদাৰলেণ্ডছ। এনি ফ্ৰেংক নেদাৰলেণ্ডৰ আছিল। ক'ৰ আছিল ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। এনি ফ্ৰেংক নেদাৰলেণ্ডৰ আছিল। বি নম্বৰ কুৱেশ্যন হাউ হেজ দ্য ভয়েছ এনি ফ্ৰেংক ৰিচড আউট এক্ৰছ দ্য কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ। এনি ফ্ৰেংকৰ মতবাদ কিদৰে মহাদেশ আৰু পিছৰ প্ৰজন্মলৈ প্ৰসাৰিত হৈছিল। ইয়াৰ উত্তৰ হ'ব Anne Frank's voice has reached out across continents and generations with the help of her diary. Anne Frankৰ মতবাদ তেওঁৰ দিনলিপি অৰ্থাৎ দিনলিপিখনৰ সহায়ত প্ৰসাৰিত হৈছিল। চি নম্বৰ কুৱেশ্যন হোৱাট ডিড Anne Frank see lying on the table among her other birthday. Anne Frankে জন্মদিন উপহাৰবোৰৰ লগত আৰু কি বস্তু টেবুলখনৰ ওপৰত পৰি থকা দেখা পাইছিল। এনসাৰ Anne Frank saw a bunch of roses, a plant and some peonies on the table among her other birthday presents. তেওঁ কি পাইছিল বাৰ্থডেৰ উপহাৰৰ লগত কি বস্তু টেবুলখনৰ ওপৰত আছিল। ফুল আছিলে, গছ আছিলে, ঠিক আছে, কিছুমান খোৱা বস্তু যেনেকৈ পানীয় দ্ৰব্য কিছুমান আছিলে, এইবোৰ তাৰ টেবুলত আছিলে। ডি নম্বৰ কুৱেশ্যন হোৱাই ডিড ফ্ৰাংক ৰিমেইন ইন হাৰ ডায়েৰী বেড লাইং টিল এ 6:45 অন হাৰ বাৰ্থডে। এনি ফ্ৰাংকে কিয় তাইৰ জন্মদিনৰ দিনাখন 6:45 বিচনাখনত পৰি আছিল। 6:45 মানে হৈছে কি 6:45 অৰ্থাৎ 7:45 এইটো সময়। এনসাৰ হ'ব এনি ফ্ৰাংক ৰিমেইনড ইন হাৰ বেড লাইং টিল এ 6:45 অন হাৰ বাৰ্থডে বিকজ শ্বি ৱাজ নট এলাউড টু গেট আপ এট ডেট আৱাৰ বাই হাৰ ফেমিলি। কি এছামিছত হ'ব এনি ফ্ৰাংকে তাইৰ জন্মৰ দিনাখন 6:45 বিচনাখনত পৰি ৰৈছিল কাৰণ পৰিয়ালে তাইক সেই সময়ত সাৰ পাবলৈ অনুমতি দিয়া নাছিল। ই নম্বৰ কুৱেশ্যন হ'ব হু ডাজ ইউ ইন দ্য লেছন ৰেফাৰ টু। পাঠটোত তুমি বুলি কাক সম্বোধন কৰিছে। পাঠটোত যে ইউ আছে, ইউ মানে কাক সম্বোধন কৰিছে বা কাক বুজাইছে। এনসাৰ হ'ব ইউ ইন দ্য লেছন ৰেফাৰ্ছ টু এনিজ ডায়েৰী। কাক বুজাইছে? এনিৰ ডায়েৰীখনক বুজাইছে। পাঠটোত তুমি বুলি এনিৰ ডায়েৰীখনক সম্বোধন কৰা হৈছে। তাৰপিছত আছে তোমালোকৰ এফ নম্বৰ কুৱেশ্যন হোৱাট ইজ ক্যামেৰা অবস্কিউৰা। ক্যামেৰা অবস্কিউৰা কি? এনসাৰ হ'ব ক্যামেৰা অবস্কিউৰা ইজ এ বক্স উইথ এ স্মল হোল দ্যাট লেটস থট ইট এণ্ড shows an image on an opposite surface. জি নম্বৰ কুৱেশ্যন হু ৱেলকামড এনি ইন দ্য ডাইনিং ৰুম। এনি ফ্ৰাংকক কোনে ডাইনিং ৰুমলৈ আদৰণি জনাইছিল। এনসাৰ এনি ৱাজ ৱেলকামড বাই হাৰ পেট কেট। কেট মানে মেকুৰী মৰ্টি। তাক কি কৰিছিল? আদৰণি জনাইছিল ডাইনিং ৰুমলৈ। এনি ফ্ৰাংকক পোহনীয়া মেকুৰী মুৰ্চিয়ে কি কৰিছিল? ডাইনিং ৰুমলৈ আদৰণি জনাইছিল। এইচ নম্বৰ কুৱেশ্যন হ'ব হোৱাই ডাজ এনি ফ্ৰাংক থিংক ডেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী। এনি ফ্ৰাংকে কিয় ভাবিছিল যে তাইৰ নিচিনা ছোৱালী এজনীয়ে ডায়েৰী লিখাটো আশ্চৰ্যকৰ কথা। এনসাৰ এনি ফ্ৰাংক থিংক ডেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী টু not because that she had never done so before
but because it seemed to her that neither she nor anyone else would be interested in reading the daily happenings of a 13-year-old, এনি ফ্ৰাংকে ভাবিছিল যে তাইৰ নিচিনা এজনী ছোৱালীয়ে ডায়েৰী লিখাটো আশ্চৰ্যকৰ অভিজ্ঞতা, এই কাৰণে নহয় যে তাই আগতে একো লিখা নাই, কিন্তু এইভাবে যে পাছলৈ এজনী 13 বছৰীয়া কিশোৰীৰ চিন্তা ভাৱনাক লৈ কোনোবা আগ্ৰহী হ'ব পাৰে। I number question, how does Anne Frank describe her feelings in one of her slightly melancholy days? Anne Frank তেওঁৰ হতাশৰ দিনৰ ভাৱনাবোৰক কেনেদৰে বৰ্ণনা কৰিছিল? এনসাৰ হ'ব, Anne Frank describes her feelings in one of her slightly melancholy days by referring to the saying that paper is more patient than man. এটো সৰু হাতৰ দি হ'ব। তাৰপিছত অসমীয়াত হ'ব কি, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি কৈ এনি ফ্ৰাংকৰ হতাশৰ ভাৱনাবোৰ প্ৰকাশ কৰিছিল। যে নম্বৰ কোৱেশ্চন হ'ব তোমালোকৰ, হু ইজ কিটি? কিটি কোন হয় বা কিটি কোন আছিল? এনসাৰ হ'ব, এনি এড্ৰেছড হার ডায়েৰী এজ কিটি। কিটি কাক এনি ফ্ৰাংকৰ যে ডায়েৰীখন আছিলে, ডায়েৰীখনক এনিয়ে কিটি বুলি সম্বোধন কৰিছিলে। তাইৰ দিনলিপিখনক কিটি বুলি সম্বোধন কৰিছিলে, অৰ্থাৎ কিটি যে ডায়েৰী আছে ডায়েৰীখনক কিটি বুলি মাতিছিল। তোমালোকৰ 2 নম্বৰত দিয়া আছে, ৰিড দ্য টেক্সট এণ্ড ৰাইট দ্য ডেটছ ৰিলেটেড টু এনি ফ্ৰাংকছ লাইফ। তোমালোকে পাঠটো পঢ়ি তোমালোকে এনি ফ্ৰাংকৰ সম্বন্ধত এই তাৰিখবোৰ লিখিব কৈছে, যেনেকৈ ডেট অফ বাৰ্থ, ডেট অফ মানে কি, জন্মৰ দিন, ডেট ইয়াৰ অফ কি, ডেথ, মৃত্যুৰ তাৰিখটো, আৰু ডেট অফ ষ্টাৰ্টিং হার ডায়েৰী, আৰু কোনটো তাৰিখৰ পৰা তেওঁ ডায়েৰী লিখা আৰম্ভ কৰিছিলে। এনসাৰ হ'ব, ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ বছৰটো কোনটো, 12 জুন 1929, ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত আহিব পাৰে এইবোৰ। তাৰপিছত কি আছে, ইয়াৰ অফ ডেথ অৰ্থাৎ মৃত্যুৰ বছৰটো কোনটো, 1945, আৰু ডেট অফ ষ্টাৰ্টিং হার ডায়েৰী অৰ্থাৎ তাই কেতিয়া ডায়েৰীখন লিখা আৰম্ভ কৰিছিলে, কেতিয়াৰ পৰা লিখিছিলে, 12 জুন 1942 চনত, অৰ্থাৎ 12 জুন 1942। এইখিনিতে তোমালোকৰ এক্টিভিটিছত থকা গোটেইখিনি কুৱেশ্যনৰ এনসাৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিছে। সাবস্ক্ৰাইব কৰি, লাইক, কমেণ্ট কৰি, শ্বেয়াৰ কৰি দিবা। থেংক ইউ।